10,000 টকাৰ চেক পাব, ঘৰত গ'ল কাম শেষ হ'ল। নহয়, কাম শেষ হোৱা নাই, আজিৰ পৰা কাম আৰম্ভ হ'ল। তাৰমানে আজি আমি প্ৰথম ইনষ্টলমেণ্ট, প্ৰথম কিস্তিৰ ধন আপোনালোকক দিম, কিন্তু আগলৈও আপোনালোকক আমি দিয়ে থাকিম। প্ৰথম মানে শেষ নহয়, প্ৰথম মানে আৰম্ভণি। আমি আপোনালোকক আকৌ ভৱিষ্যতেও আমি আপোনালোকক এনেকে মাতি থাকিম, এনেকে আমি আপোনালোকক দি থাকিম। লাগিব নে নাই? আৰু কাক কাক আৰু নালাগে? হাত ডাঙৰ নালাগে? কোন কোন আছে হাত ডাঙৰ? আচ্ছা, লাগা কাক কাক আছে হাত ডাঙৰ? চবকে লাগিব। তেতিয়াহ'লে মোৰ কথা আপোনালোকে ভাল কৰি শুনিব, আৰু যদি বুজি নাই পোৱা মোক সুধিব। প্ৰথম, আজি আমি 10,000 টকাটো ললো। 10,000 টকাটো লোৱাৰ লগে লগে মনত ইচ্ছা হ'ব এটা মোবাইল কিনো, মনত ইচ্ছা হ'ব কাপোৰ কিনো, মনত ইচ্ছা হ'ব যে পিকনিকলৈকে যাওঁ, কাৰণ এতিয়া পিকনিকৰ বতাহ চলি আছে। কিন্তু এই 10,000 টকাটো দি আপোনালোকে মোবাইলো নিকিনিব, পিকনিকো নাযাব, কাপোৰো নিকিনিব। এই 10,000 টকাটো লৈ আমি কি কৰিম? 1 নম্বৰ, আমাৰ এটা সেলফ হেল্প গ্ৰুপ আছে। গ্ৰুপৰ একাউণ্টত আমি 10,000 টকাটো জমা দিলো, 1 লাখ হ'ল। কোনোবাই কাম কৰিব খোজে, তাক 25,000 টকা আপোনালোকে লোন দিয়ক। গ্ৰুপটো চলিব, মহিলাসকলৰো ব্যৱসায় চলিব। কোনোবাই ক'ব যে নহয়, আমি গ্ৰুপত নিদিওঁ, আমি নিজে কৰিম। ঠিক আছে, আমি কি কৰিম? এই 10,000 টকাটো লৈ ছাগলী কিনিলো, মৌ-মাখিৰ বিজনেছ কৰিলো, ফিচাৰীত মাছ দিলো, চিলাই মেচিন কিনিলো, ধুনীয়া ধুনীয়া তাঁতশালত আমি কাপোৰ বনালো। আমি নিজে 10,000 টকাটো খৰচ কৰিলো। বোলে মই নিজে নোৱাৰো,